Hi guys, what's up? I'm back with another video. So, আজি বহু বিৰতিৰ মূৰত vlog এটা বনাম বুলি ভাবিছো আৰু এই vlogটো মোৰ কাৰণে বিশেষকৈ স্পেশাল হ'ব গৈ আছে। সেইকাৰণে মই vlogটো স্পেশালি বনাবলৈ গৈ আছো। আজি মোৰ কাৰণে বহুত সৌভাগ্যৰ কথা যে মই মোৰ পেৰেন্টছৰ লগত ট্ৰিপ গৈ আছো। আমি হেনেকে আগতে যোৱা হোৱা নাছিলে। তো মই ভাবিছো এই vlogটো বনাও। মই মোৰ পেৰেন্টছৰ লগত, মোৰ মা-দেউতাৰ লগত হ'ব লগা মুহূৰ্তবিলাক মই এই মোবাইলৰ কেমেৰাৰ জৰিয়তে তাহাঁতৰ লগত ধৰি ৰাখিব চেষ্টা কৰিম because it's rare. আৰু এটা কথা ক'ব আছিলে আচ্ছা কোৱালিটি ভাল নহ'ব পাৰে still I will try to collect all those beautiful memories that I can have with my parents. So stay tuned guys. মই আপোনালোকক দেখুৱাম এই ট্ৰিপটো সম্ভৱ হৈছে only because of my ভিডিঅ' তেওঁ ইনিচিয়েটিভটো ল'লে আৰু মোৰ মা-দেউতাই মানে এগ্ৰি কৰিলে। আমি একেবাৰে ৰেডি হৈ লৈছোঁ এতিয়া আৰু বস্তুবিলাক আমি এতিয়া গাড়ীত উঠাই ল'ম। গাড়ীত বস্তুখিনি উঠাই লোৱা হৈ গ'ল। দেউতাই তাত আছিলে আৰু মই ফ্ৰণ্টৰ পৰা ভাবিলোঁ যে গাড়ীখন অকণমান দেখাই দিওঁ। এইখনতে আমি ট্ৰেভেল কৰিম। ভিনদেউ ইয়াত আছে, চাহ খাই আছিলে আৰু দেউতাই তাত গাড়ীখন কভাৰ কৰিলে নিজৰ আৰু আমি আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ। তো ফ্ৰণ্টত ভিনদেউ আৰু দেউতা বহিছে আৰু পিছপিনে মা, মই আৰু বা আছিলোঁ। আমি অকণমান বেক কেমেৰাৰে দেখাই দিছোঁ। মা সেইটো চাইডত আছে আৰু ইয়াত এইখিনিতে মাক কিবা এটা সুধি আছিলোঁ। গৰম লগা নাই নেকি? দেখো কেনে লাগছে কিবা লিচিপ লগাব লাগিছিল অলপমান। তই লিচিপটো উলিয়াই দিয়ে অলপমান মুখখন কেনে। আৰু আমি যেতিয়া যাত্ৰা আৰম্ভ কৰিলোঁ তেতিয়া মাক নটিচ কৰিলোঁ যে মাৰ মুখখন একেবাৰে খালী খালী আছে। মই বাক ক'লোঁ যে অকণমান লিপষ্টিক লগাই দে। মায়ে লাজ কৰি আছিলে কাৰণ আগত দেউতাও আছে ভিনদেউ আছে বাট বাই ফৰ্চফুলি মাক অকণমান লিপষ্টিক লগাই দিছিলে। ট্ৰেভেল কৰা ষ্টাৰ্ট হৈ গৈছিল আৰু আমি আহি এতিয়া পালোঁ জুবিন ক্ষেত্ৰ। তো জুবিনদাৰ স্মৃতিত ইয়াত আমি দৰ্শন কৰি লওঁ। মাহঁতেও আছে, মই দেখাই আছোঁ আপোনালোকক ভিউবিলাক অলপ। আমি একেলগে যেতিয়া জুবিন ক্ষেত্ৰত গৈ পাইছিলোঁ তেতিয়া মানে বিশ্বাস হোৱা নাছিলে ওচৰৰ পাজৰৰ পৰিৱেশখিনি দেখি কিনে। একেবাৰে মন্দিৰৰ যিটো মাহল ইমান দিনৰ পৰা আমি টিভি বা ছ'চিয়েল মিডিয়াত দেখি আছিলোঁ, একেবাৰে সেইটো চকুৰে চাই কিনে কিবা এটা ভাল লগা নাছিলে যে দাদা আমাৰ মাজত নাই। বিশ্বাস কৰিবলৈ এতিয়াও টান হৈছিলে। আমি গোটেইখিনিয়ে তাকে কথা পাতি গৈ আছিলোঁ আমি। আৰু আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে জুবিনদাৰ সমাধি ক্ষেত্ৰৰ পৰা এটা জাপি দেখুৱাওঁ যিটো আপোনাৰ দাদাৰ স্মৃতিত আমাৰ থমনা অঞ্চলৰ পৰা জুবিনদাৰ এই ক্ষেত্ৰখনত প্ৰদান কৰিছিল। আৰু ইয়াৰ পিছতে আমি আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ। আৰু গাইজ ট্ৰেভেল কৰি থকা সময়ত আমাৰ যেতিয়া অলপ ভাগৰ লাগিছিলে তেতিয়া হাইৱেৰ কাষতে অলপ দাঁতি কাষৰীয়া অলপমান এলেকাত আমি ৰৈছিলোঁ আৰু তাত এখন খালী দোকান আছিলে কাৰণ সেইদিনা ৰবিবাৰ আছিলে, দোকান বন্ধ আছিলে। আৰু তাত আমি আমাৰ লাগতিয়াল বহুখিনি বস্তু লৈ গৈছিলোঁ। এটা মিনি গেছো লগত আছিলে আৰু তাত আমি আমাৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিছিলোঁ। যিটো ফেমিলি কোৱালিটি টাইম আছে তাত স্পেণ্ড কৰি বহুত ভাল লাগিছিলে। গোটেই ট্ৰিপটোৰ ভিতৰত এই যিটো সময় আমি কটাইছিলোঁ তাত সেইটো ওৱান অফ দ্য বেষ্ট সময় আছিলে। আৰু এয়া হৈছে মই একচুৱেলি ট্ৰিপৰ ৰাতিয়ে গোটেইখিনি প্ৰিপেয়াৰ কৰি লৈছিলোঁ। ইয়াত মই আপোনাৰ চিকেন ফ্ৰাই লৈ গৈছিলোঁ। এইপিনে দেউতাই আপোনাৰ কণীৰ বাকলি গুচাই আছে, মায়ে হেল্প কৰি দি আছে আৰু ভিনদেউ এইপিনে আছে। আমি গোটেইখিনি মানে বস্তুখিনি প্ৰথমতে উলিয়াই লৈছোঁ আৰু ইয়াত মানে মই ৰাতিপুৱা 5 বজাতে লুচি বনাই লৈ গৈছিলোঁ আৰু বৰ্তমান আপোনালোকক দেখাই আছোঁ লুচিত এপিচ ফ্ৰাইড চিকেন লৈ কিনে অকণমান চচো দিছিলোঁ তাতে। একদম টেষ্ট আছিলে গাইজ। আপোনালোকৰ মেক্সিমামে জানে যে মই কুকিং কৰি বহুত ভাল পাওঁ আৰু বিশ্বাস কৰে যেতিয়া বস্তু এটা বনাই মেলি যেতিয়া মানুহে খায় আৰু যেতিয়া এপ্ৰিচিয়েশ্যনটো পাওঁ যে বহুত ভাল হৈছে, মানে তুমি নেক্সট কিবা বেলেগ ট্ৰাই কৰিব লাগে এনেকা যেতিয়া উৎসাহবিলাক দিয়ে তেতিয়া লিটাৰেলি গাইজ কৈছোঁ মোৰ বহুত ভাল লাগে। আৰু মই এইটোক লৈ কিনে সপোন দেখিবলৈ আৰম্ভ কৰি দিওঁ যে ভৱিষ্যতে এনেকা কিবা কিবি হ'ব আৰু মানে। বাট কুকিং ইজ মাই লাভ গাইজ। একচুৱেলি প্ৰথমতে আমি থাৰ্মেল যিটো বটল থাকে ন সেইটোত আমি চাহ ভৰাই লৈ গৈছিলোঁ বাট জাৰ্ণি একদম সোনকালে ষ্টাৰ্ট হোৱাৰ কাৰণে চাহখিনি ঠাণ্ডা হৈ গৈছিলে। তো ফাৰ্ষ্ট বাই থাৰ্মেলৰ পৰা চাহখিনি উলিয়াই কিনে চেক কৰিছিলে যে ঠাণ্ডা আছে নে গৰম আছে। গম পালে যে ঠাণ্ডা আছে আৰু আমি তেতিয়াই ভাবিলোঁ যে চাহখিনি আমি গৰম কৰি লওঁ যিহেতু আমাৰ গাড়ীত এটা মিনি গেছো আছে। তো ভিনদেউৱে মোক তাত হেল্প কৰি আছিলে। ভিনদেউ গেছটো জ্বলাই দিলে আৰু আমি মানে চেক কৰি আছিলোঁ আৰু বতাহ অলপ বলি আছিলে। তো ভালকৈ জুইটো
মানে চচপেনটোত লগা নাছিলে তো মই সেই থাৰ্মেলত থকা গোটেই চাহখিনি আকৌ ইয়াত ঢালি দিলোঁ লাইক এই এক্সপিৰিয়েঞ্চটো কৈছোঁ নহয় গাইজ ইমান ভাল লগা আছিলে মই বিচাৰি আছিলোঁ যে এনেকুৱা এটা নিৰ্জন ঠাইত যাম কুকিং কৰিম আমি একেলগে খাম হয়তো মোৰ বন্ধু হ'ব পাৰে নাইবা বৰ্তমান আমি ফেমিলিৰ লগত আছোঁ বাট এইটো মোৰ এটা প্লেন যে ভৱিষ্যতেও মই এনেকৈ গাড়ী এখন লৈ যাম তাত মোৰ এনেকুৱা এটা গেষ্ট থাকিব গৈ কিনে খানা বনাম তাত আমি এনজয় কৰিম আৰু চাহখিনি আমাৰ হৈ গ'ল এতিয়া চাহখিনি হেৰি কৰি লৈছিলে চাহটো মায়ে বনাই আনিছিলে আৰু চাহটো বহুত টেষ্ট আছিলে আপোনাৰ যিহেতু আমি ঘৰৰ পৰা অহাৰ সময়ত ব্ৰেকফাষ্ট কৰা নাছিলোঁ আৰু এইপিনে আপোনাৰ অলপমান সময়ো হৈ গৈছিলোঁ তো ব্ৰেকফাষ্টটো আমি মানে এই জেগাটোতে কৰা হৈ গৈছিলে আমাৰ ব্ৰেকফাষ্টত এয়া চাহ আছিলে আৰু অকণমান আগতে দেখাইছিলোঁ চিকেন ফ্ৰাই আছিলে দেন এগছ আছিলে কণী আছিলে তাৰপিছত আপোনাৰ লুচি আছিলে চ' আমাৰ ট্ৰিপটো আছিলে কাজিৰঙালৈ বুলি আৰু আমি কাজিৰঙা ইতিমধ্যে আহি পালোঁ আৰু এয়া বৰ্তমান জখলাবন্ধাত অকণমান ৰৈছোঁ ভিনদেউ যিহেতু ড্ৰাইভ কৰি আছিলে তাহাঁতে দেউতা আৰু ভিনদেউৱে চাহ খাই লৈছিলে আৰু আমি অকণমান তাত ৰখি লৈছিলোঁ আৰু এনেকৈ আমি আমাৰ যাত্ৰা আৰম্ভ কৰি দিছিলোঁ আমি এতিয়া বৰ্তমান কাজিৰঙাৰ ভিতৰ ভাগত সোমাই আহিছোঁ আৰু কাজিৰঙাত এণ্ট্ৰি কৰাৰ কিছু সময় পিছতে আমি 4-5টাকৈ দূৰত আছিলে বাৰু গড় দেখিবলৈ পাইছিলোঁ আৰু তাত দেখি কিনে আমি বহুত এক্সাইটেড হৈ গৈছিলোঁ আমি ফাৰ্ষ্ট কাজিৰঙা গৈ কিনে যিখন অৰ্কিড উদ্যান আছে তালৈকে গৈছিলোঁ আৰু তাত এইটো খচ্চৰ দেখা পাইছিলোঁ আৰু বৰ্তমান আমি অৰ্কিড উদ্যানলৈকে গৈ আছোঁ এইপিনে আগত বা আৰু ভিনদেউ গৈ আছে আৰু এইপিনে মা আৰু দেউতা আহি আছে দেউতা আৰু মাৰ একেলগে ফাৰ্ষ্ট ট্ৰিপ হয় এইটো তো একেলগে দুয়োজনকে দেখি কিনে বহুত ভাল লাগি আছিলে বাৰু আৰু এইপিনে বা আৰু ভিনদেউ গাইড কৰি গৈ আছিলে যে এইটো এনেকা কাৰণ দুয়োজনে আগতে কাজিৰঙা আহি পাইছে মোৰ ফাৰ্ষ্ট টাইম আছিলে বাৰু কাজিৰঙা এইবাৰ আৰু এইপিনে মাৰ যিহেতু কঁকালত অকণমান প্ৰব্লেম আছে সেইকাৰণে অকণমান ওপৰলৈকে উঠিবলৈ বহুত অসুবিধা হৈ আছিলে বাট ষ্টিল দুয়োজনে ইজনে সিজনৰ হাত ধৰি কিনে গৈ আছিলে এই অৰ্কিড পাৰ্কখনত ইমানবিধ বস্তু আছে ইয়াত প্ৰায়খিনি একচুৱেলি বটানী ষ্টুডেণ্টৰ কাৰণে বহুত হেল্পফুল হয় আমি বৰ্তমান আছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৰ্কিড পাৰ্কত আৰু ইয়াত চাওঁ কি দেখা পাওঁ আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম বাৰু মেক্সিমাম বস্তু ইয়াত ষ্ট'ৰ কৰি ৰখা প্ৰিজাৰ্ভেশ্যন কৰা হৈছে আৰু ইয়াত আমাৰ অসমীয়া জাতিটোৰ যিখিনি থলুৱা বাদ্যযন্ত্ৰ হওক আপোনাৰ সাজপাৰ হওক আমাৰ কালচাৰ হওক একদম পুৰণি দিনৰ পৰা এতিয়ালৈকে ফেৰি কৰা বস্তুবিলাকৰ সংৰক্ষণ বহু ধুনীয়াকৈ কৰা গৈছে মই ইয়াত ক্লিপছ লৈছোঁ আপোনালোকে দেখা পাব আৰু ইয়াত গ্ৰীনাৰী হওক আপোনাৰ নেচাৰেল বিউটি হওক উদ্যানখন বহুত ধুনীয়াকৈ গৈ কিনে বহুত ভাল লাগিছে তো আমি ইয়াত আমাৰ ফটোজ ভিডিঅ'জ এইবিলাক আমি কৰি আছিলোঁ আৰু এইটো যিটো অডিটৰিয়াম দেখিছে আপোনালোকে এইটো আপোনাৰ অ'পেন ষ্টেজ হয় ইয়াত আপোনাৰ প্ৰায়খিনি সময় আপোনাৰ অসমৰ যিখিনি আপোনাৰ অসমৰে প্ৰায়খিনি জনজাতীয় নৃত্য যিমানখিনি আছে তাৰে অকণমান সময়ৰ কাৰণে প্ৰায় আপোনাৰ 1.5 মিনিটকৈ ইয়াত দেখুৱাই থকা হয় কাৰণ ইয়াত বহুত টুৰিষ্ট বহুত দূৰৰ পৰা আহে আপুনি ফৰেইন টুৰিষ্টো ইয়াত দেখা পাব তো তাহাঁতৰ কাৰণে আপোনাৰ ইয়াত মই চাইনবৰ্ডখনৰ ভিডিঅ' ল'ব পাহৰি গ'লোঁ বাট তাত 11টা জনজাতীয় নৃত্য লিখা আছিলে আৰু সেই 11টা জনজাতীয় নৃত্য আপোনাৰ তাত প্ৰদৰ্শন কৰি থকা হৈছিলে তো তাত একেলগে ভাত খাই কিনেও আপোনাৰ খাইও আপোনাৰ আমেজ ল'ব পৰা যায় সেই দৃশ্যখিনিৰ অসমৰ জাতীয় সংস্কৃতিৰ জনজাতীয় যিমানখিনি কলা সংস্কৃতি আছে সেইখিনিৰ সুন্দৰভাৱে উপস্থাপন কৰি থকা হৈছিলে আৰু এইখনতে আপোনাৰ কাষেৰে আপোনাৰ কেকটাছৰ বিভিন্ন ধৰণৰ প্ৰজাতিৰ সংৰক্ষণ কৰি ৰখা হৈছিলে মা আৰু দেউতা বা আমি 4জন আহিছিলোঁ ইয়াত আৰু এইপিনে আপোনাৰ চাওকচোন দেউতাই মাৰ ভিডিঅ' ফটোজ এইবিলাক লৈ আছিলে তো ভাল লাগিছিলে আপোনালোকে বিলিভ কৰে নে নাই নাজানো বাট সৰু বস্তুৱে সুখ দিয়ে এনেকুৱা ধৰণৰ কিছুমান কথা আছে আৰু এইটো মই বিলিভ কৰোঁ আৰু এইবিলাক হৈছে সৰু মোমেণ্টছ যিটো মোৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট
আপুনি ইয়াত মানুহৰ ভিৰখিনি পৰিলক্ষিত কৰিব পাৰে কাৰণ টুৰিষ্ট আহিয়ে থাকে ন তো সেইকাৰণে যিটো প্ৰগ্ৰাম আমি বৰ্তমান চাই আছিলোঁ আপোনালোকক অলপ আগতে দেখাইছিলোঁ তো সেইটো ৰিপিটেডলি চলি থাকে মানে অলপ সময়ৰ বিৰতি লৈ সেই বিৰতি শেষ হোৱাৰ লগে লগে আকৌ সেই বস্তুটো ৰিপিটেশ্যনত চলি থাকে কাৰণ বহুত দূৰৰ দূৰৰ পৰা টুৰিষ্ট আহে আৰু সেই বস্তুখিনি আপোনাৰ দেখাত সুবিধা হয় তেতিয়া আৰু আপোনালোকক কোৱাৰ দৰে যিসকলে ইয়াত আহিছে তেওঁলোকে গম পায় ইয়াত আপোনাৰ খায়ো যিখন অপেন ষ্টেজত প্ৰগ্ৰামবিলাক অনুষ্ঠিত হৈ থাকে সেইখিনি আপুনি উপভোগ কৰিব পাৰে যেতিয়াই জেগা ঘূৰিব যাওঁ তেতিয়া মোৰ সকলোকে ফেভৰেট বস্তু থাকে এই খাদ্যাভ্যাসখিনি আজি আছিলে থালিত আপোনাৰ থলুৱা অসমীয়া খাদ্যাভ্যাস আৰু এই যিটো কোঠা আছে এই কোঠাটোত গোটেইখিনি আপোনাৰ থলুৱা বাদ্যযন্ত্ৰ আছে আৰু দাদাজনে আমাক বজাই দেখাই আছিলে যে এইটো এনেকৈ বজায় আৰু ইয়াৰ বিভিন্ন ধৰণৰ ভাগ আছে টোকাৰীৰ ভাগ আছিলে এইবিলাক কৈ আছিলে আৰু মানে ইনফৰমেশ্যনখিনি ইয়াত ধুনীয়াকৈ গাইড দিয়া গৈছে যিমানখিনি টুৰিষ্ট আহে সেই টুৰিষ্টক ধুনীয়াকৈ আপোনাৰ বুজাই মেলি দিয়া হয় দাদাজনে অকণমান বজাই দিছে আপোনালোকক শুনাইছোঁ চৰাইৰ মাত আৰু এইখিনি শুনি কিনে মোৰ সেই ইউনিভাৰ্চিটিৰ দিনকেইটালৈকে মনত পৰি গৈছিলে মই দেউতাহঁতক কৈ আছিলোঁ যে এই যে বাদ্যবিলাক দেখিছা এইখিনিৰ একদম ভাল ইউজ আমি আমাৰ অৰ্কেষ্ট্ৰাত দেখিব পাওঁ তাত তোমাৰ বিভিন্ন ধৰণৰ থলুৱা যিমানখিনি বাদ্যযন্ত্ৰ আছে সেইবিলাকৰ ইউজ কৰি কিনে যিটো টিউন বনোৱা যায় সেইটো সঁচাকৈ অতুলনীয় অপূৰ্ব হয় এইবিলাক কথা আমি পাতি কিনে তাত আহি আছিলোঁ আৰু দাদাজনে বহুত ধুনীয়াকৈ বস্তুখিনি বজাই কিনে দেখাই মেলি দিয়াত দেউতাহঁতে বহুত ভাল পাইছিলে তো ইমান ধুনীয়াকৈ গাইড দিয়াৰ কাৰণে ইমান ধুনীয়াকৈ বস্তুখিনি ৰাখিছে তো অৰ্গেনাইজ আছিলে বস্তুবিলাক তো ভাল লাগিছিলে আৰু এই ছেকশ্যনটোত সোমাই কিনে মায়ে বহুত ভাল পাইছিলে কাৰণ ইয়াত মাৰ ধৰণৰ বস্তু আছিলে আপোনাৰ কাৰণ তাত পাইছিলোঁ আমি অসমীয়া শিপিনীবিলাকৰ আপোনাৰ ইভলিউশ্যন বুলি ক'লেও ভুল নহয় তাত আপোনাৰ মাকু আছিলে মায়ে দেখাইছিলে চা এইটো মাকু হয় এনেকৈ কাৰণ মোৰ মায়েও বহুত শাল বৈছিলে আপোনাৰ বহুত কাপোৰ লগাইছিলে একদম ফুলত কাপোৰত বুটা তুলি কিনে ফুল বাচে যে এইবিলাক গোটেইখিনি কৰিছে বাট মাৰ যিহেতু কঁকালৰ প্ৰব্লেম হ'ল ডক্টৰে মানা কৰি দিলে তেতিয়াৰ পৰা মায়ে শাল নোবোৱে তো মায়ে একচুৱেলি বহুত হেপী আছিলে এই ছেকশ্যনটোত আহি কিনে ইয়াত বিভিন্ন ধৰণৰ শাল আছে তো শালবিলাকৰো বিভিন্ন ধৰণৰ ধৰণ থাকে এইবিলাক চাই আছিলে আৰু এইবিলাক যে কাম কৰি আছে এইবিলাক ইয়াত বনাই মেলি কিনে ওচৰৰ যিখিনি দোকান থাকে তাত দি দিয়ে আপোনাৰ তাত জনগোষ্ঠীয় যেনেকৈ আমাৰ অসমৰ গামোচা থাকে এনেকৈ নগাবিলাকৰ যিটো আপোনাৰ ট্ৰেডিশ্যনেল এটায়াৰ থাকে সেইবিলাক পোৱা যায় মিচিংবিলাকৰ পোৱা যায় তো এনেকৈ থলুৱা বস্তুবিলাকৰ তাত বনাই মেলি কিনে আপোনাৰ ওচৰৰ বিপণীবিলাকত দি দিয়া গৈছিলে আৰু আমি তাৰে পৰা 2-3খনমান লৈছিলোঁ বাৰু আৰু ইয়াত আপুনি গামোচাবিলাক চাব পাৰে আপোনাৰ যিখিনি পুৰণিৰ পৰা এতিয়ালৈকে আগতে কেনেকুৱা ধৰণৰ আছিলে আহোমবিলাকৰ সাজপাৰ তাত ধুনীয়াকৈ দিয়া গৈছে মানে এটা কথাত ক'বলৈ গ'লে যিটো প্ৰিজাৰ্ভেশ্যন আছে সংৰক্ষণ কৰিছে অসমীয়া সংস্কৃতিখিনিৰ বহুত ধুনীয়াকৈ কৰিছে আৰু তাৰপিছতে আমি আহি গৈছিলোঁ এই অৰ্কিড উদ্যানখনৰ এটা ছেকশ্যনলৈকে এইটোত সোমাই কিনে বহুত ভাল লাগিছিলে আৰু ইয়াৰ আপোনাৰ যিমানখিনি গছ পুলি বা অৰ্কিড আছিলে এইখিনি আপোনাৰ মানে যদি ভালকৈ নিৰীক্ষণ কৰা যায় তেতিয়াহ'লে আপুনি তাত কিবা এটা চেপ বিচাৰি পোৱা যায় মানে ফুলখিনি যদি আপুনি ভালকৈ অলপ অবজাৰ্ভ কৰে তেতিয়া গম পাব যে এইটো কিবা এটা জন্তু বা আপোনাৰ ইনচেক্টৰ মানে ধৰণত আছে
তাৰপিছত দাদা এজনে কৈ আছিলে যে অৰ্কিডবিলাকৰ বিশেষত্বৰ বিষয়ে তাত আপোনাৰ যদি 5টা পাহি থাকে তেতিয়াহ'লে 4টা পাহি চিমিলাৰ কালাৰৰ হয় আৰু আপোনাৰ যিটো অড নাম্বাৰ থাকে সেইটোৰ কালাৰটো বেলেগ হয় তো এইবিলাক দেখি বহুত ধুনীয়া লাগিছিলে আগতে আমাৰ এনেকুৱা ধৰণৰ যিহেতু কোনো ধৰণৰ অভিজ্ঞতা হোৱা নাছিল আৰু এইটো প্ৰথমবাৰ তো এইবিলাক বস্তুৰ বিষয়ে জানি কিনে ভাল লাগিছিলে আৰু আপোনালোকক আগতেও এই বস্তুটোৰ বিষয়ে কৈ থকা গৈছে যে গাইডেন্স কাৰণ আমি নাজানো আমি টুৰিষ্ট হয় আমি বস্তুবিলাক চাব আহিছোঁ তো ইয়াত থকা মানুহখিনিৰ দায়িত্ব এইটোৱে যে ভাল ধৰণে মানুহখিনিক বুজাই দিয়া তো ইয়াত থকা মানুহখিনিয়ে ইমান ধুনীয়াকৈ এই গাইডেন্সটো মানুহখিনিক দিছে সেইখিনি দেখি আমি বহুত বেছি আপ্লুত হৈছিলোঁ আৰু এয়া আমি গোটেইখিনি দিনটো ঘূৰি মেলি কিনে আমি আমাৰ হোটেল ৰুমলৈ আহিছিলোঁ ইয়াত অকণমান দেখাই দিছোঁ হোটেলখনক আৰু গধূলি আমি ওলাই আহিছিলোঁ বোকাঘাটলৈ বুলি বোকাঘাটৰ পেৰা খাম বুলি কাৰণ বহুত নাম আছে বোকাঘাটৰ পেৰা বহুত ফেমাছ হয় আমিও চাবলৈ আহিলোঁ যে সঁচাই হয় নে নহয় তো গোটেই ফেমিলিখিনি ইয়াত বহি লৈছিলে আমি বোকাঘাটৰ পেৰা খাওঁ বুলি ৰখি আছিলোঁ কি খাবি পেৰা গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নেক্সট ভিডিঅ' আমি কাজিৰঙাত যিটো জীপ চাফাৰী কৰিছোঁ তাৰে ভিডিঅ' আপলোড কৰিম তো সেইটোৰ কাৰণে ৱেইট কৰিব আৰু এইটো ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ